নমস্কাৰ মই অপূৰ্বা সকলোকে স্বাগতম জনাইছো আজি হ'ল 2024 চনৰ 25 মাৰ্চ অসমীয়া লেখাৰে আজি 11 দিন আৰু আজি হ'ল সোমবাৰ আৰু আজি দিনটো আৰম্ভ কৰাৰ আগতে অৰ্থাৎ আজি ৰাশিফল জনোৱাৰ আগতে আপোনালোক সকলোকে হোলীৰ শুভেচ্ছা জনাইছো প্ৰত্যেকৰে জীৱনটো ৰঙীন হওক আৰু সুন্দৰ হওক আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ফেচবুকত চাইছে তেনেহ'লে ফলো কৰিব নাপাহৰিব আৰু আপোনালোকে যদি ইউটিউবত চাইছে তেনেহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে এনে দৈনন্দিন ৰাশিফলসমূহ সোনকালে পাই থাকে আৰু আজি আপোনালোকক জনাম আজি ৰাশিফলসমূহৰ 12টা ৰাশি কাৰ কেনেকুৱা যাব বা কোনে কিমান ভাল পাব বা তেওঁলোকৰ কাৰণে শুভ অশুভ এই কথাখিনি জনাম আৰু গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু পাৰিলে বন্ধুবৰ্গসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু ৰাশিফলৰ লগতে বিভিন্ন এষ্ট্ৰলজি টিপছ পাবলৈ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া আপোনালোকক জনাব বিচাৰিছো আজিৰ দিনটোৰ ৰাশিফলসমূহ প্ৰথমে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'ব বিচাৰিছো তেওঁলোকৰ আজিৰ দিনটো কেনেধৰণে যাব যিসকলৰ মেঘ ৰাশি অৰ্থাৎ তেওঁলোকৰ কাৰণে আজিৰ দিনটো খুব বেছি পজিটিভ হয় জীৱনৰ যিকোনো কাম কৰাৰ মানে ভাল কাম কৰাৰ আজি ভাল আৰম্ভণি হ'ব পাৰে গতিকে আজিৰ দিনটো ভাল কাম কৰিব পাৰে ঠিক তেনেকৈ মান সন্মানৰ যোগ থাকে আৰু আৰ্থিক দিশটো উন্নতিৰ যোগ থাকে অৰ্থাৎ বিভিন্ন পক্ষৰ পৰা পাবলগীয়া পইচা আজি ঘূৰাই পোৱাৰ যোগ থাকে দ্বিতীয়তে যিসকলৰ বিষ ৰাশি হয় অৰ্থাৎ বিষ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে তেওঁলোকে ন্যায়পক্ষ থাকি কাম কৰিলে আজি দিনটো শুভ হ'ব অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত আগতে যদি ক'ৰবাত ন্যায়ৰ হকে কিবা যুঁজি আছিল তেনেহ'লে আজিৰ দিনটো তেওঁলোকৰ কাৰণে তেওঁলোকৰ পক্ষত যাব আৰু ভাল হ'ব আৰু ঠিক তেনেকৈ আৰু তেওঁলোকে এটা কথা কি হয় কাৰোবাৰ পৰা অৰ্থাৎ কোনোবাই হওক বা কাৰোবাৰ পৰা হওক তেওঁলোকৰ কাৰণে ভাল এটা অফাৰ আহিব পাৰে অৰ্থাৎ আজিৰ দিনটো সুবৰ্ণ সুযোগ অহাৰ যোগ থাকে যিসকলৰ মিথুন ৰাশি অৰ্থাৎ মিথুন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত বৰ ঠিক নাথাকিব তেওঁলোকৰ ক্ষেত্ৰত এটা কথা মন কৰিব বুকুৰ বিষ হ'ব পাৰে বা খুব বেছি সহজে ভাগৰুৱা অনুভৱ হ'ব পাৰে আজিৰ দিনটো আৰু কোনোবা সহজে তেওঁলোকক মানে কিবা অফাৰ যদি কৰে সেই অফাৰটো সহজে গ্ৰহণ নকৰিব তেনেকুৱা ধৰণৰ সৰু সৰু কথাবিলাকে তেওঁলোকক ডিষ্টাৰ্বেঞ্চ দিয়াৰ সম্পূৰ্ণ আজিৰ দিনটোত ডিষ্টাৰ্বেঞ্চ দিব পাৰে তাৰপিছত হ'ল যিসকলৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো খুব বেছি ভাল তেওঁলোকে বিভিন্ন ঠাই ফুৰিবলৈ পাব বা তেওঁলোকৰ ক্ষেত্ৰত মানে কি হ'ল উদযাপন কৰা এটা দিন আহিব আজিৰ দিনটো তেওঁলোকৰ কাৰণে খুব বেছি পজিটিভ হয় আৰু কিবা আৰম্ভণি কৰিব বুলি তেনেহ'লে কৰিব পৰাকৈ যোগ মুকলি হয় বা ভাগ্য মুকলি হয় আজিৰ দিনটো তেওঁলোকৰ কাৰণে পজিটিভ যিসকলৰ সিংহ ৰাশি তো সিংহ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যদি চাওঁ তেওঁলোকৰ ক্ষেত্ৰত আজি বৰ সুবিধাজনক অৱস্থাত নাথাকে তেওঁলোকৰ মন ভাৰাক্ৰান্ত থাকিব বুকুত বিষ অনুভৱ হ'ব পাৰে বা তেওঁলোকৰ ক্ষেত্ৰত কি হয় কোনো ক্ষেত্ৰত অৰিয়াৰিৰ যোগ সৃষ্টি হয় মানে ঘৰৰ পৰিয়ালৰ হওক বা তেওঁলোকৰ কৰ্মস্থানতে হওক বিভিন্ন ক্ষেত্ৰত অৰিয়াৰি অৰ্থাৎ তৰ্কৰ হোৱাৰ যোগ থাকে কন্যা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ ভাল নাথাকিব কাৰণ তেওঁলোকৰ ক্ষেত্ৰত মানে বিপৰীত লিংগ মানে পুৰুষ হ'লে মহিলা বা মহিলা হ'লে পুৰুষ তেওঁলোকৰ ক্ষেত্ৰত অলপ ডিষ্টাৰ্বেঞ্চ হ'ব অৰ্থাৎ তেওঁলোকৰ প্ৰেমত বাধাপ্ৰাপ্ত হ'ব বা তেওঁলোকৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত সম্বন্ধত আউৰ লগাৰ যোগ থাকে আৰু সেয়েহে তেওঁলোকৰ মনটো ভাৰাক্ৰান্ত হৈ থাকিব আৰু অলপ সহজে তেওঁলোকৰ মানে স্বাস্থ্য আদি দিগদাৰ পাব তাৰপিছত কথাটো হ'ল যিসকলৰ তুলা ৰাশি অৰ্থাৎ তুলা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যদি কওঁ তেওঁলোকৰ ক্ষেত্ৰতো আজিৰ দিনটো খুব ধুনীয়া পজিটিভ হ'ব গতিকে তেওঁলোকৰ ক্ষেত্ৰত কিবা কাম কৰোঁ বুলি আৰম্ভ কৰোঁ বুলি তো ডেফিনেটলি আৰম্ভ কৰিব পৰা যোগ থাকে আৰু এটা কথা কি হয় তেওঁলোকে এই ক্ষেত্ৰত ক'ৰবাত মান সন্মান পোৱাৰ যোগ মুকলি হয় আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ হয় মই যদি ইয়াৰ পিছত যদি কওঁ তেনেহ'লে বৃশ্চিক ৰাশিৰ কথা যদি কওঁ তেনেহ'লে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি অলপ কষ্ট হ'ব তেওঁলোকে মানে নিজৰ মাজতে মানে ধৰক খুব বেছি কষ্ট কৰিব লাগিব অৰ্থাৎ কথাটো এনেকুৱা ধৰণৰ যে তেওঁলোকৰ ক্ষেত্ৰত বাধাপ্ৰাপ্ত হোৱাৰ স্থান বহুত বেছি হ'ব সেয়েহে কষ্টটো খুব বেছি পৰিমাণে কৰিব লাগিব আৰু মনটো তেওঁলোকৰ কাৰণে আজি বৰ পজিটিভ নাথাকিব সৰু সৰু কথাবিলাকে তেওঁলোকক আঘাত দিব আৰু বিশেষকৈ ঘৰুৱা মানুহবিলাকৰ পৰা তেওঁলোকক আঘাত পোৱাৰ যোগ থাকে আৰু যিসকলৰ ধনু ৰাশি অৰ্থাৎ ধনু ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যদি কওঁ তো তেনেহ'লে আজি কিন্তু তেওঁলোকৰ কাৰণে শুভ তেওঁলোকৰ পজিটিভ মন এটা লৈ কাম আগবাঢ়িব পাৰে আৰু ঠিক তেনেকৈ যিসকলৰ ক্ষেত্ৰত মানে মকৰ ৰাশি হয় তো মকৰ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো খুব বেছি ভাল হয় আৰু তেওঁলোকৰ কিবা নহয় কিবা নতুনকৈ কাম আৰম্ভ কৰিব পৰাকৈ যোগ মুকলি হয় মই এইটো কথা কৈ থাকোঁ যে কিবা নহয় কিবা মানে তেওঁলোকে মনৰ ইচ্ছা অনুসৰি যি কাম কৰিব পাৰে কৰিব বিচাৰে তেওঁলোকে কৰিব পৰাকৈ যোগ মুকলি হয় আৰু মকৰ ৰাশিৰ পিছত আহিছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত অপেক্ষা কৰাৰ দিন আজিৰ দিনটো গতিকে পাৰিলে খুব ভাল কাম এটা কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো তেওঁলোকে ৰৈ দিলে বেছি পজিটিভ হ'ব
আৰু যিসকলৰ মীন ৰাশি হয় তো মীন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যদি মই কওঁ আজি কিন্তু তেওঁলোকৰ কাৰণে কেনেকুৱা ধৰণৰ হ'ব অৰ্থাৎ মীন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত প্ৰথমে সিদ্ধান্তবিলাক অৰ্থাৎ দিনটো আৰম্ভণিৰ সময়ত তেওঁলোকৰ সিদ্ধান্ত লোৱাত অলপ কষ্ট হ'ব মানে তেওঁলোকৰ মনটো অস্থিৰতাৰে ভৰি পৰিব কিন্তু পিছৰ ফাললৈ অৰ্থাৎ আবেলিলৈ তেওঁলোকৰ কাৰণে আজি দিনটো ভাল যাব আৰু বিভিন্ন ঠাইত পৰিয়ালৰ সহ ফুৰিবলৈ পাব। থেংক ইউ। আজি দিনটো ৰাখিব লাগিছিল এনে ধৰণৰ।